নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ কেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকে হয়তো দেখিবলৈ পাইছে ৰিটেইল মাৰ্কেটত বৰ্তমান সময়ত বহুতো বস্তুৰ দাম বৃদ্ধি পাইছে। কিছুমান দোকানীটো এনেকুৱা আছে MRP যদি 10 টকা আছে তেওঁলোকে 12 টকা লৈছে, MRP যদি 20 টকা আছে তেওঁলোকে 25 টকা লৈছে। এনে ধৰণৰ পৰিস্থিতিও হয়তো আপোনালোকে দেখিবলৈ পাইছে, আৰু যদি আপোনালোকে তেওঁলোকক কোৱেশ্যন কৰে যে ইমান দাম কিয় লৈছে, তেওঁলোকে কয় আপুনি খাবই নালাগে কাৰণ আমি কিনিয়ে আনিছো দামত, আৰু আপোনালোককতো আমি কিনি অনা দামতে দিব নোৱাৰিম, আমি 2 টকা বেছিকৈ ল'ব লাগিব। আপোনাৰ যদি বেছি প্ৰব্লেম হৈছে আপুনি হোলসেলাৰক কোৱেশ্যন কৰক। হোলসেলাৰে যদি কমকৈ দাম লয় তেতিয়া আমি কম দামতে বিক্ৰী কৰিম। এতিয়া আপুনি আৰু কোত আৰু হোলসেলাৰৰ ওচৰত গৈ কমপ্লেইন কৰিবগে বা হোলসেলাৰকনো আপুনি ধৰিবগে কেনেকৈ, এনেকুৱা ধৰণৰ ঢেৰ নানান ধৰণৰ সমস্যাৰ হয়তো আপোনালোকে সন্মুখীন হৈছে, আৰু লগতে হয়তো আপোনালোকে গেছৰ চিলিণ্ডাৰৰ সমস্যাটো ভুগিছে চাগে। আপোনালোকে হয়তো এজেন্সিৰ পৰা গেছ ল'ব পৰা নাই, যাৰ বাবে হয়তো যাৰ পৰা পাইছে তাৰ পৰাই গেছ ক্ৰয় কৰিছে, আৰু তেওঁলোকে আপোনালোকক ইচ্ছা অনুসৰি দামত বিক্ৰী কৰিছে। তেওঁলোকৰ যিমান মন গৈছে সিমান দামত বিক্ৰী কৰিছে। কোনোবাই যদি 2000 টকা লৈছে, কোনোবাই 3000 টকা লৈছে। তো এই ধৰণৰ সমস্যাবিলাকত বাৰু আপোনালোকে ভুগিছে নে নাই ভুগা কমেন্ট সেকশনত জনাব। আমাৰ অসমত যি বৰ্ধিত হাৰত মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰিছে এক সাৰ্ভে কৰিবৰ কাৰণে, আৰু সেই সাৰ্ভে যোনে অত্যাধিক দাম লৈ থাকিব বস্তুৰ, তেখেতলোকৰ ট্ৰেড লাইসেন্স বাতিল কৰিবৰ কাৰণে জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। মেইন জেংটো লাগিছে সেই আপোনাৰ যিবিলাক নেকি হোলসেলাৰ আছে হোলসেলাৰ বিলাকৰ পৰা। তো হোলসেলাৰ সকলে 10-20 টকা বেছিকৈ বঢ়াই দিছে, যাৰ কাৰণে নেকি পাৰ মানে প্ৰডাক্টত ৰিটেইলাৰ সকলে 5-10 টকা বৃদ্ধি কৰি দিছে। যদি হোলসেলাৰ সকলে আগৰ দামতে দি দিয়ে তেতিয়া ৰিটেইলাৰ সকলেও আগৰ দামতে বিক্ৰী কৰিব। এতিয়া মুঠতে যিসকল হোলসেলাৰে জুখতকৈ বেছি দাম লৈ আছে তেওঁলোকৰ নিস্তাৰ নাই, যিসকল নেকি ৰিটেইলাৰে জুখতকৈ বেছি দাম লৈ আছে তেওঁলোকৰ নিস্তাৰ নাই। মুঠতে আপোনালোকে যদি দাম বেছিকৈ লয় আপোনালোকৰ ট্ৰেড লাইসেন্স এতিয়া কেনসেল হ'ব। জিলা আয়ুক্ত এতিয়া সাৰ্ভে চলাব বুলি জনাইছে, আৰু সাৰ্ভে আকৌ সেই তেনেকুৱা ধৰণৰ সাৰ্ভে নহয় বোলে ডিসি ছাৰ আপোনালোকৰ ওচৰলৈ গ'ল আপোনালোকে কিমান টকাত বিক্ৰী কৰিছে কওকচোন, এনেকুৱা সাৰ্ভে নহয়। কেনেকৈ কোন সময়ত সাৰ্ভে হৈ যাব আপোনালোকে গমেই নাপাব, আৰু পাছত আপোনালোকৰ সমস্যা হ'ব। সো সেই কাৰণে উচিত দামত বিক্ৰী কৰক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া এটা নতুনকৈ নিয়ম বান্ধি দিছে। আমাৰ অসমৰ ৰাজপথত এতিয়াৰে পৰা গৰু ছাগলী মেলিব নোৱাৰিব। লগতে কিছু মানুহ হয়তো আপোনালোকে দেখা পায় ৰাজপথত তেওঁলোকে সুপাৰি মেলি থয়, ৰাজপথত ধান মেলি থয়, ৰাজপথত খেৰ মেলি থয়, এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক ৰদাবৰ কাৰণে ৰাজপথত মেলি থয়। তো এতিয়াৰে পৰা যদি ৰাজপথত কাৰোবাৰ গৰু ছাগলী পাব, কাৰোবাৰ কিবা বয় বস্তু যদি ৰাজপথত পাব, ডাইৰেক্টলি এতিয়া প্ৰশাসনে উঠাই লৈ যাব সেই বস্তুসমূহ। আপোনালোকলৈ শেষবাৰৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে আপোনালোকে যাতে ৰাজপথত এনেকুৱা ধৰণৰ কাম কাজবিলাক নকৰে, আৰু ঘৰৰ গৰু ছাগলী যাতে আপোনালোকে মুকলি মুৱাকৈ এৰি নিদিয়ে। ৰিসেন্টলি হয়তো আপোনালোকে আমাৰ অসমত শুনিবলৈ পাইছে প্ৰত্যেক দিনেই 3-4টাকৈ এক্সিডেন্ট হৈছে, আৰু এই এক্সিডেন্ট বিলাকৰ এক প্ৰকাৰে কাৰণ বুলি ক'বলৈ গ'লে সেই গৰু ছাগলী বা পোহনীয়া জীৱ জন্তুবিলাক যিবিলাক নেকি ৰাজপথত ভিৰ কৰি থাকে, যিবিলাকৰ ফলত নেকি আকস্মিকভাৱে দুৰ্ঘটনা হোৱা আমি দেখিবলৈ পাইছো। গতিকে সেই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে বা এই ৰাজপথত যি নেকি বেমেজালিকৈ বিভিন্ন ধৰণৰ বয় বস্তুবিলাক পেলাই থৈ সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে আপোনালোকে ৰাজপথত পোহনীয়া জীৱ জন্তু এৰিব নোৱাৰিব, ৰাজপথত আপোনালোকে আপোনালোকৰ ঘৰৰ ব্যক্তিগত বস্তু ৰদাব নোৱাৰিব। ৰাস্তাটো মানুহৰ কাৰণে খুচকাৰি যাবলৈ, আপোনালোকৰ ব্যক্তিগত বস্তু পেলাই ৰাখিবলৈ নহয়। কিছুমানে আকৌ কি কৰে জানেনে, ঘৰ বনাবলৈ বালি সিমেন্ট শিলগুটি আনে ৰাস্তাতে পেলাই থৈ দিয়ে। কিছুমান আকৌ তাতকেও ওপৰৰ সিহঁতে কি কৰে, ৰাস্তাতে আপোনাৰ মছলা মাৰে, কাৰণ ঘৰত মছলা মাৰিবৰ সুবিধা নাই, ৰাস্তাটো পকা পায় মছলা মাৰি থাকে। সো সেইবিলাক এতিয়াৰে পৰা
সাৱধান কিন্তু আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কেৰেলাৰ পৰা তো কেৰেলাৰ চৰকাৰে এতিয়া পেট্ৰল আৰু ডিজেল কিনাৰ ক্ষেত্ৰত লিমিটেশন লগাই দিছে বুলি খবৰ ওলাই পৰিছে এতিয়াৰে পৰা কেৰেলাত এজন ব্যক্তিয়ে কেৱল 5000 টকাৰহে একেলগতে পেট্ৰল ক্ৰয় কৰিব পাৰিব আৰু যিবিলাক নেকি ডিজেল গাড়ী আছে ডিজেল গাড়ীবিলাকে মাত্ৰ 200 লিটাৰ ডিজেলহে একেলগতে ভৰাব পাৰিব গাড়ীসমূহত কাৰণ ডিজেলৰ দ্বাৰা চালিত গাড়ীবিলাক অকনমান হেভি ভেহিকল থাকে কোনবিলাকে ভৰাই ট্ৰাক হৈ গ'ল ডাঙৰ ডাঙৰ ডাম্পাৰ হৈ গ'ল হিহঁতে বেছিকে ভৰাই তো ট্ৰাক ডাম্পাৰ জেচিবি এইবিলাকে কেৱল 200 লিটাৰহে ডিজেল ভৰাব পাৰিব আৰু লগতে যিবিলাক নেকি মানে এলএমভি আছে লাইট মটৰ ভেহিকল আছে তো সেইবিলাকত পেট্ৰল ব্যৱহাৰ কৰা হয় তো সেই লাইট মটৰ ভেহিকল বিলাকত এতিয়াৰে পৰা কেৱল 5000 টকাৰহে পেট্ৰল ভৰাব পাৰিব তাতকে বেছি ভৰাব নোৱাৰিব তো কেৰেলাৰ চৰকাৰে এইটো লিমিট লগাই দিছে আমাৰ ইয়াতে আকৌ তাতকেও লিমিট কম আমাৰ তাতটো 500 টকা এজন ব্যক্তিয়ে পেট্ৰল হলো 500 ডিজেল হলো 500 ভাই পাবলে নাই উপায় নাই সবকে দিব লাগিব এজন মানুহকে যদি দি দিয়ে কি হ'ব তো সমস্যা হৈছে মানে এনেকুৱা নহয় যে আপোনালোকে ধৰিলক এদিনত এবাৰে ভৰাব পাৰিব না আপোনালোকে 2-3 বাৰ ভৰাব পাৰিব কিন্তু এবাৰত 500 টকা পাব একদম সিধা নিয়ম আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰিগাঁৱৰ পৰা তো মৰিগাঁৱত এখন তিৱা গাঁও উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিলে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে তাতে এটা মানে ভাল প্ৰজেক্ট আনিছিলে চৰকাৰে যাৰ ফলত নেকি বহুতো তিৱা মানুহ বসবাস কৰা এডোখৰ ঠাইত মানে উচ্ছেদ চলাম বুলি পীযুষ হাজৰিকাদেৱে সিদ্ধান্ত লৈছিলে মই আপোনালোকক ইয়াৰ আগৰ খবৰটোত কৈছিলো নহয় মুছলমান সকলক উচ্ছেদ কৰা দেখি আমাৰ হিন্দুসকলে পুৰা ফূৰ্তি পাইছিলে ভালে হ'ল মিয়াখিনিক উচ্ছেদ কৰিছে মই কৈছিলো যে আপোনালোকে চিন্তা নকৰিব আপোনালোকৰো পাল আহি আছে তো তাৰ পাছতে খবৰ পালো যে মৰিগাঁৱৰ এখন তিৱা লোকসকল বাস কৰা এডোখৰ ঠাইত তিৱা লোকসকলক উচ্ছেদ চলাই তাতে চৰকাৰী কিবা এটা প্ৰজেক্ট লোৱাৰ মানে সিদ্ধান্ত লৈছিলে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে অৱশ্যে সেইখিনি মানে চৰকাৰী মাটি তাত তিৱা লোকসকল বহি আছিল তো এই যেতিয়া নেকি নিৰ্দেশনাটো প্ৰকাশ পালে প্ৰকাশ পোৱাৰ পাছতেই তিৱা লোকসকলে মানে উলাই আহিলে প্ৰতিবাদ কৰিবৰ কাৰণে মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ বিৰুদ্ধে হেয়াই নহয় তাৰ লগে লগে মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ বিৰুদ্ধে পূজা পাতল কৰাৰো হুংকাৰ দিলে প্ৰতিবাদকাৰীসকলে আৰু তাৰ পাছত মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে যে মই তিৱা ভাই বন্ধুসকলৰ লগত কেতিয়াও কাজিয়া নকৰো তো মই যি সিদ্ধান্ত লৈছিলো সেই সিদ্ধান্ত মই উঠাই লৈছো তেখেতে কৈছে তিৱা মানুহৰ লগত কাজিয়া কৰি তিৱা মানুহৰ লগত বেয়া কৰি মই ৰাজনীতি নকৰো মা কামাখ্যা পুত্ৰ কন্যাৰ শপত খাই কৈছো যে উচ্ছেদ নহয় সেই স্থানত মানে চৰকাৰে যি নেকি সিদ্ধান্ত লৈছিলে বৃহৎ প্ৰজেক্ট কৰাৰ সেই প্ৰজেক্ট সেই স্থানত নহয় বুলি তেখেতে সকলোকে কথা দিছে মানে তিৱা লোকসকল মোৰ মতে এক প্ৰকাৰ জয় হ'ল আৰু প্ৰথমবাৰ দেখিবলৈ পাইছো যে চৰকাৰে নিৰ্দেশনা দিয়াৰ পাছত মানে উচ্ছেদ কৰা নাই তো তিৱা লোকসকলে চাগে নিশ্চয়কৈ ভাল পাইছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে পেট্ৰল ডিজেলৰ দামটো বাঢ়িলে আপোনালোকে জানিলেই গেছৰ দামো বাঢ়িলে গাখীৰৰ দামো বাঢ়িলে তাৰ লগে লগে আৰু কিছুমান বস্তুৰ দামো কিন্তু বৰ্তমান বঢ়া দেখিবলৈ পোৱা গৈছে যেনে আমি বিলাহীৰ কথা যদি ক'বলৈ যাওঁ বৰ্তমান 38% দাম ইনক্ৰিজ হৈছে বিলাহীত সোণৰ কথা যদি ক'বলৈ যাওঁ সোণ আৰু ৰূপত 15% ইম্পৰ্ট ডিউটি লগাই দিছে ভাৰত চৰকাৰে সোণতো 15% ইম্পৰ্ট ডিউটি লগাইছে আৰু ৰূপতো 15% ইম্পৰ্ট ডিউটি লগাই দিছে আমাৰ ভাৰতবৰ্ষত ভেজ থালি 2% দাম ইনক্ৰিজ হৈছে নন ভেজ থালি 2% দাম ইনক্ৰিজ হৈছে সিএনজিৰ প্ৰাইস 3 টকা বৃদ্ধি হোৱা দেখিবলৈ পাইছো গাখীৰ পাৰ লিটাৰৰ দাম 2 টকা বৃদ্ধি হৈছে তো এই বিলাক বস্তুৰ দাম এতিয়া আমাৰ অসমত বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছো অকল অসমেই নহয় গোটেই ভাৰততে এই বস্তুসমূহৰ দাম বৃদ্ধি হৈছে পেট্ৰলৰ দাম এতিয়া 100 টকা ক্ৰছ কৰিছে মানে সেঞ্চুৰী কোবাই দিলে পেট্ৰলৰ দামে ডিজেলৰ দাম বাৰু 100 টকাৰ তলত আছে 6 এটা মাৰি দিলে ডিজেলৰ দামো গৈ 100 টকা ক্ৰছ হ'বগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ যদি উজলা আঁচনিৰ গেছ আছে তেনেহলে আপোনালোকে হয়তো এতিয়া সাবসিডি হেৰুৱাব পাৰে মানে উজলা আঁচনিৰ গেছ লোৱাৰ পাছত 362 টকা এটা সাবসিডি হিচাপে বেংকৰ একাউণ্টত ভৰাই দিয়ে অসম চৰকাৰ ফালৰ পৰা তো সেই 362 টকাৰ সাবসিডিটো হয়তো আপোনালোকে এতিয়া
হেৰুৱাব পাৰে বুলি জনাইছে এতিয়া উজ্জ্বলা আঁচনিৰ গেছ যাৰ উজ্জ্বলা আঁচনিৰ গেছ আছে তেওঁলোকক আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰি দিছে যাৰ উজ্জ্বলা আঁচনিৰ গেছ থাকিব তেওঁলোকে এতিয়া আধাৰ কাৰ্ড লিংক কৰিবই লাগিব এইটো কিয় কৰিছে মানুহ জানেনে বেলেগৰ কথা বাদ দিছো আমাৰ তাতে দেখিবলৈ পাইছো এগৰাকী মহিলাই 2-3টাৰ লৈকে উজ্জ্বলা আঁচনিৰ কানেকশ্যন লাভ কৰিছে আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু এইটো সত্য এগৰাকী মহিলাই 2-3টাকৈ উজ্জ্বলা আঁচনিৰ গেছৰ কানেকশ্যন পাইছে এটা কেনেকৈ পাইছে নাজানো মুঠতে তেওঁলোকে পাইছে এতিয়া অসম চৰকাৰে সেইবাবে সেই মানে খেলিমেলিবিলাক নাইকিয়া কৰিবৰ কাৰণে কি কৰিছে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰি দিছে যাৰ আধাৰ কাৰ্ড লিংক থাকিব হিহে উজ্জ্বলা আঁচনিৰ সাবসিডি লাভ কৰিব যাৰ আধাৰ কাৰ্ড লিংক নাথাকিব হি উজ্জ্বলা আঁচনিৰ সাবসিডি এতিয়াৰে পৰা নাপাব তো আপোনালোকৰো যদি উজ্জ্বলা আঁচনিৰ গেছ আছে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লওক নহলে কিন্তু আপোনালোকৰ উজ্জ্বলা আঁচনিৰ গেছ কানেকশ্যনটো আপোনাৰ চৰকাৰৰ ফালৰ পৰা কৰ্তন কৰা হ'ব আগন্তুক দুৰ্গা পূজা আহি আছে আগন্তুক বিহু আহি আছে চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে বিহু আৰু দুৰ্গা পূজাৰ পূৰ্বে এটা গেছৰ সিলিন্ডাৰ বিনামূলীয়া কৰি দিব গতিকে আপোনালোকে যদি গেছৰ মানে আধাৰ কাৰ্ড লিংক কৰি নাৰাখে ন তো আপোনালোকে সেই দুটা সিলিন্ডাৰ ফ্ৰীকে নাপাব গতিকে আধাৰ কাৰ্ড লিংক কৰি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কিন্তু খবৰ ওলাই পৰিছে ব্ৰেডৰ দামো বোলে বৃদ্ধি পাইছে ব্ৰেড যেটো ব্ৰেড নেকি প্ৰায় সংখ্যক বেমাৰী মানুহে খায় সেই ব্ৰেডটোৰো দাম এতিয়া বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে মানে মেডিকেল কেম্পাছৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা বস্তুটো হয়তো চাগে ব্ৰেডেই কাৰণ বেমাৰী সকলক চৰকাৰী মেডিকেল বিলাকতো খাবৰ কাৰণে ৰাতিপুৱা ব্ৰেডেই দিয়ে ব্ৰেড আৰু ডিম তো ব্ৰেডটো সৰ্বাধিক বিক্ৰী হয় মেডিকেল কেম্পাছৰ ভিতৰত এতিয়া সেই ব্ৰেডটো মানে দাম বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি 3 পৰা 5 টকালৈ বৃদ্ধি পাইছে ব্ৰেডৰ দাম আগতে যেটো 35 টকা আছিল এতিয়া 40 টকা হৈছে যেটো এতিয়া 40 টকা আছিল সেইটো 45 টকা হৈছে বুলি খবৰ ওলাইছে মানে 10 টকীয়া ব্ৰেড আৰু এতিয়া নাথাকিব ডাইৰেক্টলি 20 টকীয়া আগতে যেটো 20 টকীয়া আছিল সেইটো ডাইৰেক্টলি হয়তো 30 টকা হ'বগে পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিজয় থালাপতিৰ ওপৰত বৰ্তমান সময়ত বিজয় থালাপতি খুবেই প্ৰচাৰ মানে খুবেই চৰ্চিত এটা বিষয় হৈ পৰিছে তামিলনাডুত নতুনকৈ চৰকাৰ গঠন হ'ল টিভিকে নতুনকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল আৰু নন পলিটিকেল এজন মানুহ সিএম হ'ল মানে যিজন মানুহ নেকি আজিৰ পৰা 3 বছৰৰ পূৰ্বে পলিটিক্সৰ সৈতে কোনো তেখে জড়িতই নাছিলে সেই মানুহজনে 2 বছৰৰ পূৰ্বে এটা নতুনকৈ ৰাজনৈতিক দল খুলিলে আৰু তাৰ পাছত একেছুতে তেখেতে মানে সৰ্বাধিক সিট দখল কৰি মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হ'ল বিজয় থালাপতি তো বিজয় থালাপতিয়ে তামিলনাডুত এটা বেলেগ মানে পৰিবেশ সৃষ্টি কৰি পেলাইছে এতিয়া বিজয় থালাপতিক এগৰাকী তামিলনাডুৰ যুৱতীয়ে অনুৰোধ কৰিছিলে যে আপুনি পাৰিলে যিখন চকীত বহি আছে চকীত বহি থকা চকীখনত যিখন টাৱাল দি থৈছে এই কালচাৰটো নাইকিয়া কৰক আপোনালোকে হয়তো দেখিবলৈ পায় আমাৰ অসমেই হওক বা বিভিন্ন স্থানত হওক বিশেষকৈ আমাৰ অসমৰ কথাই যদি কওঁ যিসকল ভিআইপি মানুহ থাকে বা যিসকল নেকি অলপমান ডাঙৰ মানুহ থাকে তেওঁলোকে বহি থকা চকীখনত এখন টাৱাল থাকে নতুবা এখন গামোচা থাকে তো সেই যুৱতীগৰাকীয়ে কৈছে যে আমি জানো মুখ্যমন্ত্ৰী এজন ভিআইপি মানুহ তো তেখেতে ভিআইপি বুলি দেখুৱাবৰ কাৰণে বেলেগকৈ নালাগে তেখেত সিএম পদবীটোৱে হৈছে এটা ভিআইপি পদবী গতিকে আপুনি বহি থকা চেয়াৰখনত যি টাৱাল মানে দি থোৱাৰ এটা কালচাৰ আছে সেই কালচাৰটো আপুনি নাইকিয়া কৰি পেলাওক 1 ঘণ্টাৰ ভিতৰতে বিজয় থালাপতিয়ে সেই ছোৱালীজনীয়ে দিয়া পৰামৰ্শ অনুসৰি তেখেতে বহি থকা চেয়াৰখন হলনি কৰি পেলালে ভিআইপি সকলে বহি থকা চেয়াৰবিলাকত টাৱাল দি থোৱাৰ যিটো কালচাৰ আছে এই কালচাৰটো নাইকিয়া কৰি পেলালে 1 ঘণ্টাৰ ভিতৰত আৰু সেইবাবে এতিয়া আৰু চৰ্চাত আহি পৰিছে বিজয় থালাপতি একাংশ লোকে কৈছে মুখ্যমন্ত্ৰী হলে এনেকুৱা হ'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত অৰুণোদয় আঁচনিৰ ধন লাভ কৰা সকলৰ কাৰণে 5টাকৈ নতুন নিয়ম ঘোষণা কৰিছে আপুনিও বাৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে নে নকৰে কমেন্ট সেকশনত জনাব এই 5টা নিয়ম যদি আপোনালোকে পালন নকৰে ন আপোনালোকে আগন্তুক অৰুণোদয় আঁচনিৰ ধন কিন্তু নাপাব তো সেই 5টা নিয়ম কি কি প্ৰথমটো হৈছে আপোনালোকৰ ঘৰৰ সকলো সদস্যৰে আধাৰ কাৰ্ড লিংক থাকিব লাগিব আপোনালোক স্থায়ী বাসিন্দা হ'ব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আপোনালোকৰ থাকিব লাগিব লগতে আপোনালোকৰ ডিবিটি একাউণ্ট থাকিব লাগিব পৰিয়ালৰ কোনো সদস্য চাকৰিয়াল হ'ব নোৱাৰিব লগতে সকলো নথিপত্ৰ সময়মতে আপোনালোকে জমা কৰি থাকিব লাগিব মানে আপোনালোকে সময়
সময়মতে KYC আপডেট কৰি থাকিব লাগিব যদি এই পাঁচটা কাম আপোনালোকে নকৰে তেনেহলে আপোনালোকৰ নাম অৰুণোদয় আঁচনি তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি জনাইছে আপোনাৰ বৰ সব আপডেট আছে নে যদি আছে সময়মতে পইচা পাই থাকিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে কেইদিনমান পাছতে IPLৰ ফাইনেল খেল অনুষ্ঠিত হ'ব IPL খেল বৰ্তমান চলি আছে এতিয়া খবৰ লাই পৰিছে হয়তো IPL খেল চাম বুলি ভাবি থকা সকলে ক্ৰিকেট ষ্টেডিয়ামত গৈ IPL খেল চাব নোৱাৰিবও পাৰে এতিয়া IPL খেলত হয়তো দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ'ব পাৰে IPL খেল যেনেকৈ লকডাউনৰ সময়ত দৰ্শক নোহোৱাকৈ IPL খেল অনুষ্ঠিত কৰিছিলে ঠিক তেনেকৈ হয়তো এতিয়া দৰ্শকবিহীন IPL খেল অনুষ্ঠিত হ'ব পাৰে কিয়নো IPL খেল চাবৰ কাৰণে একেদিনাখনে যথেষ্ট পৰিমাণৰ মানুহ যায় প্ৰায় 10-20 হাজাৰ মানুহ IPL খেল চাবৰ কাৰণে যায় তো IPL খেল চাবলৈ যোৱাৰ দামত মানে অধিকাংশ লোকে গাড়ী বাইক কিবা কিবি লৈ যায় যাৰ ফলত নেকি ইন্ধনৰ প্ৰচুৰ পৰিমাণে খৰচা হয় আৰু সেইবাবে এতিয়া হয়তো IPL খেল দৰ্শকবিহীন হ'ব পাৰে IPL খেল দৰ্শক নোহোৱাকৈ অনুষ্ঠিত কৰিব পাৰে IPL খেলখন তো যেনেকৈ নেকি লকডাউনৰ সময়ত দৰ্শক নোহোৱাকৈ IPL খেল হৈছিলে ঠিক তেনেকৈ হয়তো এতিয়া এইবাৰ 2026 চনতো দৰ্শক নোহোৱাকৈ IPL খেল হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে কি খবৰ ওলাই আগন্তুক সময়ত আপোনালোকক জনাই দিম তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে শেখৰ জ্যোতি গোস্বামীৰ ওপৰত মানে জুবিন দাৰ হত্যাকাৰীৰ যি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী লগতে জুবিন দাৰ লগত তেখেতে বাদ্যযন্ত্ৰ বজাইছিলে শেখৰ জ্যোতি গোস্বামী আৰু তেখেতে জুবিন দাৰ সেই ইনসিডেন্টত উপস্থিত আছিল তো তেখেত জুবিন দাৰ হৈতে গৈছিলে তো শেখৰ জ্যোতি গোস্বামীৰ ওপৰত খবৰ ওলাই পৰিছে শ্যামকানু মহন্তৰ পাছত এইবাৰ শেখৰ জ্যোতি গোস্বামীয়ে জামিনৰ বাবে আবেদন কৰিছে বলে ফাষ্ট ট্ৰেক আদালতত তো শেখৰ জ্যোতি গোস্বামীয়ে এয়া দ্বিতীয়বাৰৰ বাবে জামিনৰ কাৰণে আবেদন কৰিছে ইয়াৰ পূৰ্বেও আবেদন কৰিছিলে তাৰ পিছত তেখেতলোকে উঠাই লৈছিলে জামিন আবেদন এতিয়া আকৌ এবাৰ তেখেতলোকে জামিনৰ বাবে আবেদন কৰিছে মোৰ মতে তেওঁলোকে ওলাই আহি এক্স্যাক্টলি কৰিব কি ভাই তেওঁলোকেতো তাৰ ঘৰৰ পৰা ওলাব পাৰিব না কিবা কৰিব পাৰিব ঘৰতেতো তেওঁলোকে হুমাই থাকিব লাগিব তেওঁলোককতো বাহিৰত যদি কেনেবাকে পায় জুবিন অনুৰাগী সকলটো বৰ আল্টিমেট মানুহ তেওঁলোকেতো ধৰিলে কুবাব তো তেওঁলোকে বাহিৰলৈ আহি কৰিব কি মোৰ বোধৰে তেওঁলোকে চাগে অসমৰ বাহিৰলৈ যোৱাৰ প্লেনিং কৰি আছে আৰু এতিয়া সিদ্ধাৰ্থৰ পাছত বাকি গুটেখিনি শ্যামকানু মহন্তকে ধৰি গুটেখিনি লাহে লাহে জামিনৰ কাৰণে আবেদন কৰি আছে এতিয়া মানে যি সকল নেকি শ্যামকানু মহন্তকটো জামিন নিদিয়াৰ মেইন কাৰণটোৱে হৈছে সেইটো তেখেতে ভাৰত এৰি পলাই যোৱাৰ মানে ধান্দাত আছে তেখেতে জামিন ল'ব আৰু ভাৰত এৰি পলাব গতিকে সেই কাৰণে তেখেতক জামিন দিয়া নাই সো অনাগত সময়ত কি হয় নাজানো কিন্তু বৰ্তমান মোৰ বোধৰে কোনো এজনকে জামিন নিদিব চাগে পাছলৈ নাজানো আৰু 3-4 বছৰ পাছত কি হয় কিন্তু এতিয়াতো তেওঁলোকক জামিন নিদিব তেওঁলোকক যদি জামিন দি দিয়া যায় উলুটা তেখেতলোকৰ কাৰণেহে বেয়া হ'ব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জব কাৰ্ডৰ ওপৰত তো জব কাৰ্ডৰ নাম এতিয়া সলনি হ'ল আপোনালোকেতো নিশ্চয় জানে এতিয়া জি ৰাম জি নামেৰে নামাকৰণ কৰিছে জব কাৰ্ডৰ এটা খবৰ ওলাই পৰিছে 1 জুলাই তাৰিখৰ পৰা জব কাৰ্ডৰ কাম চলিব বুলি খবৰ ওলাই পৰিছে যেহেতু ভাৰতৰ বিভিন্ন ৰাজ্যত ইলেকশন হৈ থকাৰ কাৰণে আপোনাৰ জব কাৰ্ডৰ কামবিলাক ৰখি আছিল যিবিলাক নেকি আপোনাৰ ৰাস্তা পদলি নিৰ্মাণ কৰে আৰু সেই কামবিলাক ৰখি আছিল এতিয়া 1 জুলাইৰ পৰা বিশেষকৈ আমাৰ অসমত আৰম্ভ হ'ব বুলি জনাইছে জব কাৰ্ডৰ কাম অৰ্থাৎ জি ৰাম জিৰ কাম আৰম্ভ হ'ব বুলি খবৰ ওলাই পৰিছে এতিয়া সেই সৰুহুৰা ঠিকাদাৰ সকলে আকৌ কাম পোৱা আৰম্ভ হ'ব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাজস্থানৰ পৰা আপোনালোকে হয়তো জানে যে এইবাৰ নিটৰ পেপাৰ লিক হ'ল যাৰ কাৰণে নেকি পুনৰ নিটৰ এক্সাম অনুষ্ঠিত কৰা হ'ব তো নিটৰ এক্সামত এইবাৰ কিছু অকণমান পূৰ্বৰ তুলনাত ঢিলা দিছে যেনে ধৰি লওক এইবাৰ নিটৰ ষ্টুডেণ্ট সকলে যিসকলে এক্সাম দিবলৈ যাব তেওঁলোকে পূৰ্বতকৈ 15 মিনিট সময় বেছিকৈ পাব তাৰ লগতে তেওঁলোকক কিছু সময় দিছে তেওঁলোকে কোন ডিস্ট্ৰিক্টত এক্সাম দিব সেইটো সিলেকশন কৰিবৰ কাৰণে অন্যহাতে তেওঁলোকৰ যেটো নেকি এক্সাম ফিস আছিল এক্সাম ফিসটো ৰিটাৰ্ণ কৰিম বুলি কৈছে চৰকাৰৰ ফালৰ পৰা এতিয়া লোকসানটো সবৰে আৰু এক্সাম এটা অনুষ্ঠিত কৰা মানে যথেষ্ট টকা খৰচা হয় চৰকাৰৰ গতিকে লোকসানটো সবৰে হ'ব ডাঙৰ মানুহবিলাকৰনো কি আৰু তেওঁলোকে টকা লৈ লিক কৰি দিলে সিস্টেমৰ মানুহবিলাকে এতিয়া ভুগি থাক আৰু সৰ্বসাধাৰণ মানুহবিলাকে এতিয়া এজন ষ্টুডেণ্টে নিটৰ এক্সাম দিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে হেতু আপুনি মই বুজি নাপাম
দিন ৰাত এক কৰি তেওঁলোকে পঢ়ি শুনি নিটৰ এক্সাম দিবলৈ যায় আৰু তাৰ পাছত এনেকুৱা যেতিয়া এটা ঘটনা হয় তো তেওঁলোক কিমান মানসিকভাৱে ভাগি পৰে আপোনালোকে এবাৰ নিজে ভাবি চাওক মই ক'লো নহয় আপোনালোকে সেইটো আপুনি মই বুজি নাপাম বাৰু যি কি নহওক ৰাজস্থানৰ এজন যুৱকে নিটৰ পেপাৰ লিক হোৱাৰ পাছতেই তেখেতে মানে ইমানেই মেণ্টেল ডিপ্ৰেশ্যনত গুচি গ'ল আত্মহত্যা কৰিলে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি সেই যুৱকজনে 720 নম্বৰৰ ভিতৰত 650 নম্বৰ পোৱাটো প্ৰায় নিশ্চিত আছিল বুলি খবৰ ওলাইছে যাৰ পাছতেই পুনৰবাৰ নিটৰ যেহেতু এক্সাম অনুষ্ঠিত হ'ব বুলি খবৰ ওলাই পৰিলে তো তেখেতে ইমানেই মেণ্টেল ডিপ্ৰেশ্যনত পৰিলে যাৰ ফলত নেকি আত্মহত্যা কৰিলে কিমান প্ৰিপাৰেচন চলাব লাগে তেখেতে হয়তো চাগে বিচৰা ধৰণে প্ৰশ্ন আহিছিলে সেইমতে তেখেতে প্ৰশ্নৰ উত্তৰ লিখিলে এতিয়া আকৌ একেটা এক্সামকে দিব লাগিব এইবাৰ বা এক্সাম কেনেকুৱা হয় গতিকে কিমান এটা মেণ্টেল ষ্ট্ৰেছত গুচি যাব পাৰে এজন যুৱক বা যুৱতী তো তাৰ পাছতেই মানসিকভাৱে ভাগি পৰি যুৱকজনে আত্মহত্যা কৰিলে কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিমাত তেখেত বিদেশ ভ্ৰমণত ব্যস্ত আছে আমাক কৈছে আপোনালোকে বিদেশ ভ্ৰমণ কৰিবলৈ নাযাব ফিউল বেছিকৈ নুপুৰিব তেখেত আকৌ বিদেশত ঘূৰি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়াৰে পৰা 3টা সন্তান জন্ম দিলে 3000 টকাকৈ পাব 4টা সন্তান জন্ম দিলে 4000 টকাকৈ লাভ কৰিব এটা আচৰিত নিয়ম প্ৰস্তুত কৰিছে অন্ধ্ৰপ্ৰদেশৰ চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এটা আজব ধৰণৰ ঘোষণা কৰিছে তেখেতে কৈছে যিসকল দম্পতীয়ে 3টা সন্তান জন্ম দিব তেওঁলোকে 30000 টকাকৈ চৰকাৰৰ ফালৰ পৰা পুৰস্কাৰ লাভ কৰিব যিসকলে 4টা সন্তান জন্ম দিব তেওঁলোকে 40000 টকাকৈ লাভ কৰিব তেখেতে এই সিদ্ধান্ত এই কাৰণে লৈছে তেখেতে কৈছে ৰাজ্যখনত স্থানীয় লোকৰ জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে যাৰ কাৰণে এতিয়া স্থানীয় লোকসকলে জনসংখ্যা বৃদ্ধি কৰিব লাগে আৰু তাৰ কাৰণে প্ৰেছাৰটো দিছে কাক সৰ্বসাধাৰণ ৰাইজক যে আপোনালোকে যিমান পাৰে মানুহ ল'ৰা ছোৱালী জন্ম দিয়ক কাৰণ আমাৰ স্থানীয় জনসংখ্যা কমিছে যদি আপোনালোকে 3টা জন্ম দিয়ে আমি 3000 টকা দিম যদি 4টা জন্ম দিয়ে 40000 টকা দিম 3টাত 30000 4টাত 40000 এটা ঠিক আছে বাৰু 30000 আৰু 40000 টকাৰে কেইদিন চলিব বাকি পাছৰ জীৱনটো কোনে জ্বলাব হেইটো ৰিস্ক ল'ব লাগিব তো তাৰ কাৰণে চৰকাৰে কি কৰিব লাগিব চাকৰিৰ মানে সংস্থাপন উলিয়াব লাগিব মানে বস্তু বাহনিৰ দাম কমাব লাগিব আপোনাৰ মানুহক অধিক উপাৰ্জন কৰিব পৰা ব্যৱস্থা কৰি দিব লাগিব তেতিয়াহে ল'ৰা ছোৱালী জন্ম দি পোহপালন কৰিব পাৰিব নহলে আৰু কি চুৰ ডকাইত হ'ব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে আকৌ লকডাউনৰ নিচিনা পৰিস্থিতি বোলে আমাৰ ভাৰতবৰ্ষত হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি আকৌ এবাৰ কৰোনা মহামাৰীৰ সময়ত যেনেকৈ লকডাউন হৈছিলে ঠিক তেনে ধৰণৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে আকৌ এবাৰ আমাৰ ভাৰতবৰ্ষত তো তাৰ কাৰণে আমি প্ৰস্তুতি চলাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে তাৰ লগতে বিজেপিৰ সাংসদে কৈছে যে লকডাউনৰ নিচিনা পৰিস্থিতি হ'বগে পাৰে তো তাৰ কাৰণে আপোনালোকে মানে প্ৰিপাৰেচন চলাই থাকিব নহলে সমস্যাত পৰিব তো বন্ধুসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম